চেহেৰা ভাল হ'লে কি হ'ব যদি মনটোৱে লেতেৰা হয়? শিক্ষিত হ'লে কি হ'ব যদি ব্যৱহাৰেই ভাল নহয়? ধনী হ'লে কি হ'ব যদি মনটোৱেই ঠেক হয়? ঘৰটো ডাঙৰ হ'লে কি হ'ব যদি পৰিয়ালটোৱে সুখী নহয়? দেখিবলৈ ধুনীয়া হ'লে কি হ'ব যদি চেহেৰাই ভাল নহয়? জীৱনত দুই ধৰণৰ মানুহৰ পৰাই সদায় আঁতৰত থাকিবা। প্ৰথমে ব্যস্ত মানুহৰ পৰাই, দ্বিতীয়তে স্বাৰ্থপৰ মানুহৰ পৰাই। কাৰণ ব্যস্ত মানুহে নিজৰ ইচ্ছামতে কথা পাতিব আৰু স্বাৰ্থপৰ মানুহে তেওঁৰ প্ৰয়োজনতহে তোমাক বিচাৰিব। পৃথিৱীখনত কোনো এটা বস্তু নিজৰ কাৰণে সৃষ্টি হোৱা নাই। নদীয়ে নিজৰ পানী নিজে নাখায়, গছে নিজৰ ফল নিজে নাখায়, ফুলে নিজৰ কাৰণে গোন্ধ নিবিলায়। জানানে কিয়? কাৰণ বেলেগৰ কাৰণে জীয়াই থকাটোৱেই প্ৰকৃত জীৱন। অচিনাকি মানুহে কেতিয়াও বেইমানি নকৰে। বেইমানি তেওঁলোকেহে কৰে যাক আমি আপোন বুলি ভাবোঁ। মানুহে যিয়েই নকওক কিয় সেইবোৰত কেতিয়াও গুৰুত্ব নিদিব। কাৰণ বিপদত পৰিলে তোমাক সহায় কৰিবলৈ কোনেও নাহে। কিন্তু ভুল এটা কৰিলেই সমালোচনা কৰিবলৈ মানুহৰ লাইন লাগি যাব। তোমাৰ পৰা কোনোবা আঁতৰি গ'লে দুখ নকৰিবা। কাৰণ জীৱনত সঁচা মানুহবোৰ আহিবলৈ মিছা মানুহবোৰ আঁতৰি যোৱাটো খুবেই প্ৰয়োজনীয়। যিদিনা কোনোবাই কথা দি কথা নাৰাখিব সেইদিনা বুজিবা বিশ্বাস মানে কি। যিদিনা কোনোবাই কথা দি উভতি নাহিব সেইদিনা বুজিবা অপেক্ষা মানে কি। যিদিনা কোনোবাই হাত এৰি গুচি যাব সেইদিনা বুজিবা ভৰসা মানে কি। যিদিনা হেৰাই যোৱা কাৰোবালৈ অকাৰণত বাৰে বাৰে মনত পৰিব সেইদিনা বুজিবা ভালপোৱা মানে কি। আপোনপৰ বুলি ক'বলৈ কোনো নাই। এই পৃথিৱীত সকলো স্বাৰ্থপৰ। স্বাৰ্থ থাকিলেই সম্পৰ্ক থাকে, স্বাৰ্থ শেষ হ'লেই সম্পৰ্ক শেষ। জীৱনত বেয়া সময় অহাটো খুবেই প্ৰয়োজনীয়। নহ'লে মুখা পিন্ধা বেইমান মানুহবোৰক চিনি পোৱা নাযায়।